মনুষ্য জীৱনত এনেকুৱাও দিন আহে যে যি পুত্ৰ ভাৰ্যাৰ অৰ্থে গোটেই জীৱনটো ধৰি লওক উদযাপন কৰা হ'ল, কিন্তু যেতিয়া বৃদ্ধকালত একেবাৰে অৱস হৈ পৰা যায়, সেই পুত্ৰ ভাৰ্যাই বোলে গেঙেৰণি দিয়ে। আমাৰ একদম সহজ ভাষাত ক'বলৈ গ'লে এইটো আমি আশা কৰা নাই, কিন্তু কেতিয়াবা যে দেখা যায়। কিয়? সেইটো সংসাৰৰ প্ৰকৃতি। গতিকে সেইখিনি সময়ত আপোনাৰ নিজৰ মনটো অৱস হৈ পৰিবগৈ কিবা এটা প্ৰয়োজনীয় বস্তু বিচাৰিবলৈ, আৰু আমাৰ আশে পাশে থকা ইষ্ট মিত্ৰ কুটুম্ব পৰিয়ালৰ লোকসকলো হয়তো অসমৰ্থ হ'ব পাৰে, কাৰণ এজন ব্যক্তিৰ লগতে লাগি থাকিবলৈ আজিৰ যুগত বিশেষকৈ কাৰো সময় নাই। সেইটো আমি ক'বই নালাগে, চকুৰে আমি সকলোৱে দেখিছোঁ। তেতিয়াহ'লে সেইখিনি সময়ত একমাত্ৰ সাধন ভগৱন্তৰ নামেই। যেতিয়া আমি এটা সিদ্ধান্ত স্পষ্ট যে আপুনি মই জীৱনত ভাল মানুহ হ'ব পাৰোঁ, বেয়া মানুহ হ'ব পাৰোঁ, ধাৰ্মিক অধাৰ্মিক হ'ব পাৰোঁ, জ্ঞানী হ'ব পাৰোঁ, অজ্ঞানী হ'ব পাৰোঁ, এইবিলাক আমাৰ স্বভাৱগত প্ৰকৃতি। কিন্তু প্ৰত্যেক মনুষ্যই জীৱনত সেইটো দিন পাব যিটো দিনত আমি অন্তিম শয্যাত পৰিব লাগিব। সেইটোতো ধ্ৰুৱ সত্য, নহয়নে? বাকী জীৱনত কি পাওঁ নাপাওঁ সেইবিলাক আমাৰ নিজৰ কৰ্ম ব্যৱস্থাৰ কথা। সেই দিনটো যেতিয়া আমাৰ জীৱনলৈ আহিবই, গতিকে সেই অৱস্থাটোৰ সন্মুখীন হ'বলৈ প্ৰয়োজনীয় সাধনকণ গোটাই দিয়ে ভাগৱতে। অন্ধ মানুহ এজনে যেতিয়া প্ৰথম দেখিবলৈ আৰম্ভ কৰে, তেতিয়া চাবচোন তেওঁ প্ৰথম পৰিত্যাগ কৰে সেই লাখুটিডালৰ, যিডাল লাখুটিক ধৰি আজি অতদিনে তেওঁ ঘূৰি ফুৰিছিল। নতুনকৈ যেতিয়া তেওঁ চকুৰে দেখিবলৈ আৰু প্ৰথমতে লাখুটিডালক পেলায়। ঠিক তেনেদৰে সংসাৰৰ প্ৰকৃতিও এনেকুৱা। সংসাৰত আমি যাক আশ্ৰয় কৰি আছোঁ, যিদিনা তাতকৈ অধিক কিবা এটা পাই যাম, প্ৰথম সেই আটাইতকৈ ওচৰত থকা জনেৰে পৰিত্যাগ হয়। এইটো আটাইতকৈ কঠিন বাস্তৱ, আৰু সেই বাস্তৱতাটোত